আজি আমি সোশ্যাল মিডিয়াত এটা বস্তু দেখিবলৈ পাইছো যে খাৰুপেটিয়া ৰয়েল একাডেমিত কিছু বৰষা পিন্ধা ছাত্ৰীৰ জৰিয়তে ডেন্স কৰোৱা হৈছে নচোৱা হৈছে আমি ৰয়েল একাডেমি কৰ্তৃপক্ষলৈ মানে আবেদন কৰিব খুজিছো এই কাম অত্যন্ত গৰ্হিত কাম হৈ আছে এই কাম বহুত বেয়া কাম হৈছে আপোনালোকে ছোৱালীৰ ডেন্স কৰিব আপোনালোকৰ স্কুলত হে আপোনালোকৰ ব্যক্তিগত কথা কিন্তু এক ধৰ্মীয় সাজপাৰ পিন্ধাই লৈ ডেন্স কৰাৰ দ্বাৰা ধৰ্মটোক অপমান কৰাক বাহিৰে বেলেগ একো নহয় আমাক ইয়া ধৰ্মীয়ভাৱে অপমান কৰা হৈছে বুলি আমি অনুমান কৰিছো অনুভৱ কৰিছো এয়া আপোনালোকে ভুল স্বীকাৰ কৰিব লাগিব আৰু মই ভাবো আপোনালোকে এনেকুৱা ধৰণৰ আৰু অজস্ৰ আমি দেখিছো বিভিন্ন সোশ্যাল মিডিয়াত বিভিন্ন জনে আমাক যেতিয়া এই সম্পৰ্কলৈ আমাক কোৱেশ্চন কৰে প্ৰশ্ন কৰে আৰু বিভিন্ন ধৰ্মৰ মানুহে আমাক ইটিকিং কৰি হাঁহে তেওঁলোকে বৰষা পিন্ধিলে কি হ'ব বৰষাৰ তলত সব কিছুই কৰে তেওঁলোকে বৰষা পিন্ধাই কেনে মানে এনেকুৱা ডেন্স নচোৱা হৈছে ষ্টেজৰ ওপৰত ই কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু ইছলামক ইয়াৰ দ্বাৰা অপমান কৰা হৈছে আৰু আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু ইয়াক ব্যক্তিগতভাৱে মই অত্যন্ত বেয়া পাইছো দুখ পাইছো আৰু আমাৰ চিনাকি সকলৰ ভিতৰতে এই স্কুলখনৰ ৰয়েল একাডেমিৰ যিসকল কৰ্মকৰ্তা বা কৰ্তৃপক্ষ আমাৰ নিজৰ চিনাকিৰ ভিতৰতে কিন্তু নিজৰ চিনাকিৰ ভিতৰতে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰাটো আমি কেতিয়াও গ্ৰহণ কৰিব পৰা নাই ইছলামিক সমাজখনক মুছলমান সমাজখনক ইয়াৰ দ্বাৰা মানে এক অপমান কৰা হৈছে আৰু অপমান কৰিবলৈ এই অপচেষ্টা চলোৱা হৈছে এক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো